ফুল এগিতে হল আৰু দুটামান হলি ভাল আছিল এ দুটা প্লান নগল ফুল চিংবে আছো এ হল এ মায়া বহুত ডেঞ্জাৰ তই চাবি মই জনগণ মন যোজনায়ক দয়া হে ভাৰত ভাগ্য বিচাৰ ইয়ে বহে পুৱে এতে ফুল তলত জনগণ মাৰি আছে ও তুন্দে এতে ফুল জনগণ মাৰি আছে ৰ ফুল চিঙি মস্তু ৰঙাটো ঠেক কৰিলি মাক কৈ দিওঁ ও মা ক'ত আছা বেগেয়া কি হলাই কও ও মা দুটো আপি এই ফুল হোপা চিঙি শেষ কৰিলে গছমূৰত তই এতিয়া কি কৰি আছলি কোনি ফুল চিঙি আছে চাও কইরা তন্দাই বাপ্পা বস্তা আনথা তা লৈছে আহিফালে ফুলডাল ঠাই দি চিঙি নহকলি বাপে হাতে এটা ফুল ৰুই থৈ গৈছে নেকি অ হুৰি আপুনি নাজনে নেকি আজি 15 আগষ্ট সেইকাৰণে আমি ফুল চিংবে আইছো 15 আগষ্ট 16 আগষ্ট হেগলা নাজনো দি ফুল ফুল লাগে বাসা তো ওই রাত খারে বাজে ওই রাতির বুয়েরে তুমি কি আতা বের চমক সা দিবা লাগে না তুই আও ফুল চুঙা হয় কবে লিখলা দেখা নাই তুমি মানুহ আহিফালে ফুল গিলা চিঙি নিলে ও মা সুতা ভি স্কুল গেছি না নাই ও মই যাবা উঠিলো মা কৈছি হুদ বুট ছাতিয়া কাৰণে যাবা নাংগে বলে ঘৰত বলে বহুত কাম আছে তাত 15 আগষ্ট তই কি নাজ না তই মায়েক তো হইফালে তাক বুতুর কথা মাথা জুমাই দিছা 15 আগস্টৰ কাৰণে সিঙে ফুল কেটা কালিয়া না দি আ মরিয়া আদরা ফুল কেটা লাও 1947 চনৰ আজিৰ এই তাৰিখতে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল এই স্বাধীনতা পাওঁতো ইমান সহজ কথা নাছিল ভাৰতবৰ্ষৰ বহুত মানুহ প্ৰাণ আহুতি দিছিল ডাক্তার ইঞ্জিনিয়ার নহলেও দেশৰ প্ৰতি প্ৰত্যেকটো নাগৰিকৰে প্ৰত্যেকটো ল'ৰা ছোৱালীৰ আনুগত্য থকাটো বাঞ্ছনীয় আজিৰ এই বিশেষ দিনটোত বগাপা আৰু বেকাচলি চেনেলৰ তৰফৰ পৰা প্ৰতিজন ভাৰতবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো লগতে প্ৰতিজন স্বাধীনতা সংগ্ৰামীক শ্ৰদ্ধাৰে সোঁৱৰিছো এই প্ৰণাম তোমাক